হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। আপোনালোকৰ ভালনে? মই বৰ্তমান ভাল বেয়াৰ মাজতে আছোঁ। মই এতিয়া ৰুমৰ পৰা ওলালোঁ 8:12। গাড়ী বহুত যাম, ৰখি ৰখি যাওঁতে টাইম ধৰিব নোৱাৰা হৈ যাম। মই ইফালে আধা খোজকাঢ়ি য'তে ভৰিৰ বিষি যায়। মই বহুত অসহ্য কৰি চলি আছোঁ আৰু কামটো ইমান এটা ভাল নহয়, কিন্তু এটা কাম বেলেগ পাইছোঁ। বৰ্তমান কি হয় নাজানো, মাতিম বুলি কৈছে, কিন্তু মই মোৰ জীৱনটোৰ কাৰণে মই একো চিন্তা নকৰোঁ, একো নাভাবোঁ। মাত্ৰ মোৰ মাৰ কাৰণে বহুত টেনশ্যন লাগি থাকে। সেইকাৰণে মই মাৰ কাৰণে সেই কামত ওলাওঁ। তাৰ মাজত পইচা পাতি পালেতো নিজক কিনা লাগে, চব লাগে। সেইকাৰণে আৰু মই ইউটিউবাৰসকলক কোনো টাইম টেবুল দিব পৰা নাই, কোনো লাইক কমেণ্ট কৰিব পৰা নাই। এনেকুৱাই নিজৰ ফটো এটা দিব ওলালে কাৰোবাক যদি পাওঁ, সন্মুখত আহিলে ফেচবুকত, তেতিয়া লাইক কমেণ্ট কৰোঁ। আপোনালোকে মোক বেয়া নাপাব, মোক ক্ষমা কৰি দিব। আৰু গুড মৰ্ণিং, টাইমখিনি এতিয়া মই ৰাখি আছোঁ, গাড়ীৰ ওচৰলৈ আহি আছোঁ।